নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল মিউনিচিপাল কোঅপাৰেচনত চাকৰি আছে প্ৰায় 52000 প্লাস চাকৰি আপোনালোকৰ বাবে আহি গৈছে 10 পাস 12 পাস ডিগ্ৰী পাস সকলো ভেকেন্সি খিনি কাৰণে আবেদন সমূহ কৰি লব পাৰিব অনলাইন যোগে আবেদন সমূহ কৰিব পাৰিব অন্তিম সুযোগ আপোনালোকৰ বাবে আহিছে যদি আপোনালোকে ইন্টাৰেষ্টেড হয় যদি আবেদন সমূহ কৰিম বুলি ভাবিছে এই ভেকেন্সি খিনি কাৰণে মিউনিচিপাল কোঅপাৰেচন চাকৰি কৰিম বুলি ভাবিছে এই ভেকেন্সি খিনি কাৰণে আবেদন সমূহ কৰি লব পাৰিব এটা চাকৰি প্ৰায় 52000 চাকৰি আপোনালোকৰ বাবে মুকলি কৰি দিছে 10 পাস 12 পাস ডিগ্ৰী পাস সকলো ভেকেন্সি খিনি কাৰণে আবেদন সমূহ কৰিব পাৰিব অনলাইন যোগে আবেদন সমূহ কৰিব পাৰিব কেনেদৰে আবেদন সমূহ কৰিব সকলোখিনি কথা এই ভিডিঅ যোগে আলোচনা কৰা হ'ব যদি ভিডিঅটো ভাল পায় ভিডিঅ লাইক কৰিব পাৰে লগতে চেনেল সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ প্ৰতিদিনে পাই থবে আৰু আমাৰ WhatsApp চেনেল লিংক ভিডিঅ ডেসক্ৰিপচনত দিয়া আছে তাতো আপোনালোকে জয়েন বা ফলো কৰি ল'ব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব ইয়াত আপোনালোকে দেখিছে নগৰ নিগম ৰিক্ৰুটমেন্টৰ পৰা ভেকেন্সি খিনি আহিছে এপ্লাই অনলাইন ফৰ 52400 ভেকেন্সি মুকলি কৰি দিছে গ্ৰুপ ডি লেভেলৰ ভেকেন্সি হিচাপে আপোনালোকে দেখিব পাইছে নগৰ নিগম ৰিক্ৰুটমেন্টৰ পৰা ভেকেন্সি খিনি মুকলি কৰি দিছে আপোনালোকৰ বাবে এটা সুযোগ আহিছে এটা অপৰচুনিটি আহিছে সো আপোনালোকে সুযোগ অপৰচুনিটি মিছ নকৰিব যদি আপোনালোকে নগৰ নিগম ৰিক্ৰুটমেন্টত যদি চাকৰি কৰিম বুলি ভাবি আছে 52000 চাকৰি আপোনালোকৰ বাবে মুকলি কৰি দিছে মিউনিচিপাল কোঅপাৰেচন ভৰ্তি 2025 কাৰণে আছে অৰ্গানাইজেচন নেম দেখিব যে মিউনিচিপাল কোঅপাৰেচনৰ ফালৰ পৰা ভেকেন্সি খিনি মুকলি কৰিছে পোষ্ট নেম আছে গ্ৰুপ পি মানে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয় টোটেল পোষ্ট আছে 52453 ভেকেন্সি এপ্লাই মোড আপোনালোকে অনলাইন যোগে কৰিব পাৰিব অফলাইন যোগে আবেদন সমূহ কৰিব নোৱাৰিব সো ইন্টাৰেষ্টেড আৰু যদি এলিজিবল হয় ভেকেন্সি খিনি কাৰণে আবেদন সমূহ কৰিব পাৰিব নগৰ নিগম বিভাগৰ ফালৰ পৰা এটা ডাঙৰ নিযুক্তি আপোনালোকৰ বাবে আহি গৈছে এই নিযুক্তিটো আপোনালোকে মিছ নকৰিব যদি আপোনালোকে আবেদন সমূহ কৰিম বুলি ভাবিছে আপোনালোকে আবেদন সমূহ কৰি লব পাৰিব এটা সুযোগ আপোনালোকৰ বাবে যে সুযোগ আপোনালোকে মিছ নকৰিব ইয়াত মিনিমাম এজ দেখিব পাইছে 18 ইয়াৰ্স ম্যাক্সিমাম এজ আপোনালোকৰ 40 বছৰ দিয়া আছে 18 পৰা 40 বছৰ বয়সৰ সকলো কেণ্ডিডেট এই ভেকেন্সি কিটাৰ কাৰণে আবেদন সমূহ কৰি লব পাৰিব লগতে আপোনালোকে এজ ৰিলেক্সন সমূহ লাভ কৰিব যিসমূহ এসসি এসটি হয় তেওঁলোকে 5 বছৰ কৰি লাভ কৰিব OBC কেন্দ্ৰবে 3 বছৰ কৰি লাভ কৰিব PWBD ৰ বাবে 10 বছৰ কৰি এজ ৰিলেক্সন সমূহ লাভ কৰিব হু কেন এপ্লাই ক্ষেত্ৰত অল ইন্ডিয়া মেল আৰু ফিমেল কেন্দ্ৰীয় ভেকেন্সি খিনি কাৰণে আবেদন সমূহ কৰি লব পাৰিব এটা সুযোগ এটা অপৰচুনিটি আপোনালোকৰ বাবে আছে সুযোগ অপৰচুনিটি আপোনালোকে নেহেৰুৱাব সিলেকশন প্ৰসেস হৈছে ৰিটেন এক্সাম এডুকেশন কোৱালিফিকেশন দেখিব পাইছে 10 পাস কৰিলে ভেকেন্সি খিনি কাৰণে আবেদন সমূহ কৰি লব পাৰিব 10 পাস 12 পাস গ্ৰেজুৱেচন আপোনালোকে যদি ইন্টাৰেষ্টেড হয় 10 পাস কৰিলে আবেদন কৰিব 12 পাস কৰিলে আবেদন কৰিব লগতে গ্ৰেজুৱেচন পাস কৰিলে আবেদন সমূহ কৰি লব পাৰিব আৰু ইম্পৰ্টেন্ট ডকুমেন্টছৰ কথা মই আপোনালোকক জনাই দিছো কি ডকুমেন্টছ আপোনালোকৰ প্ৰয়োজন হ'ব ইম্পৰ্টেন্ট কি ডকুমেন্টছ আপোনালোকক লাগিব ভেকেন্সি কিটাৰ কাৰণে আবেদন সমূহ কৰিবলৈ ইয়াত মই আপোনালোকক জনাই দিছো পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব সিগনেচাৰ লাগিব আধাৰ কাৰ্ড লাগিব এডুকেশন সাৰ্টিফিকেট লাগিব কাষ্ট সাৰ্টিফিকেট লাগিব এজ প্ৰুফ সাৰ্টিফিকেট লাগিব আপোনালোকৰ এইগিটা ডকুমেন্টছ যদি আপোনালোকৰ প্ৰয়োজন হয় তেতিয়া আপোনালোকে এইগিটা ডকুমেন্টছ হলে আপোনালোকে ভেকেন্সি কিটাৰ কাৰণে আবেদন সমূহ কৰি লব পাৰিব আপোনালোকৰ বাবে এটা সুযোগ আহিছে এটা অপৰচুনিটি আপোনালোকৰ বাবে আহিছে এই সুযোগ আৰু অপৰচুনিটি আপোনালোকে নেহেৰুৱাব যদি আপোনালোকে এইগিটা ভেকেন্সিৰ ক্ষেত্ৰত আবেদন সমূহ কৰিম বুলি ভাবিছে মাত্ৰ এইগিটা ডকুমেন্টছৰ প্ৰয়োজন হ'ব আবেদন সমূহ কৰি লব পাৰিব আপোনালোকৰ বাবে এটা সুযোগ আহিছে এটা অপৰচুনিটি আপোনালোকৰ বাবে আহি গৈছে ইন্টাৰেষ্টেড আৰু এলিজিবল হলে আপোনালোকে আবেদন সমূহ কৰি লব পাৰিব হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে আবেদন কৰিবলৈ যেটো নগৰ নিগম বিভাগৰ অফিচিয়েল ওয়েবসাইট তাৰ যোগেদি পাৰিব নাইবা আমাৰ ডেসক্ৰিপচনটো এপ্লাই লিংক দিয়া আছে সেই লিংকত গৈ পাৰিব কিন্তু কেতিয়া পৰা আবেদন সমূহ ষ্টাৰ্ট হ'ব হেতু আপোনালোকক জনাই আছো আৰু লগতে এটো আপোনালোকৰ ষ্টেট লেভেল ভেকেন্সি তো চেন্ট্ৰেল লেভেলৰ ভেকেন্সি হয় আৰু এই ভেকেন্সি কিটাৰ কাৰণে আবেদন সমূহ ষ্টাৰ্ট হ'ব 21 মাৰ্চৰ পৰা এতিয়া আপোনালোকে ভিডিওটো চাব পাৰে এখন ফুললি এডভাৰটাইজমেন্টৰ মাজত জনাই দিও কিন্তু আবেদন সমূহ ষ্টাৰ্ট হ'ব 21 মাৰ্চ 2025 ৰ পৰা লাষ্ট ডেট সমূহ দিয়া আছে 19 এপ্ৰিল 2025 পৰ্যন্ত আপোনালোকে আবেদন সমূহ কৰি লব পাৰিব যদি আপোনালোকে ইন্টাৰেষ্টেড হয় বা আপোনালোকে যে এলিজিবল হয় এই ভেকেন্সি কিটাৰ কাৰণে আপোনালোকে আবেদন সমূহ কৰি লব পাৰিব নগৰ নিগম বিভাগৰ ফালৰ পৰা এনেকুৱা ভেকেন্সি প্ৰতিবাৰে নাহে সো ইন্টাৰেষ্টেড আৰু এলিজিবল হলে আবেদন সমূহ কৰিব পাৰে মই আপোনালোকক এই সকলোখিনি কথা ক'লোৱে আকৌ এবাৰ মই আপোনালোকক ওভাৰভিউটো জনাই দিব বিচাৰিছো ভেকেন্সি নেমটো হৈছে মিউনিচিপাল কোঅপাৰেচন ভৰ্তি 2025 আৰু অৰ্গানাইজেচন নেম আছে মিউনিচিপাল কোঅপাৰেচন হয় আৰু আপোনালোকে সো ইন্টাৰেষ্টেড এলিজিবল আবেদন সমূহ কৰি লব পাৰিব আজি ভিডিও ইমানে